মন কৰা আৰ্থিক অনুৰাগীসকল, কেতিয়াবা যদি তোমাক একাউণ্টিং জগতখনে মূৰত খোজ মাৰি থৈ গৈছে, তেন্তে তুমি সঠিক ঠাইত পাইছা। এই সিৰিজৰ প্ৰথমটো ভিডিঅ'ত 10টা টকা লেনদেনৰ আঁৰৰ গোপনীয়তা উন্মোচন কৰিম। এই সিৰিজ টেলি প্ৰাইম উইথ GST, য'ত কোম্পানী, গ্ৰুপ, লেজাৰ ক্ৰিয়েশ্যন আৰু ভাউচাৰ এণ্ট্ৰি কৰা, ষ্টক আইটেমবোৰ ক্ৰিয়েট কৰা, ইনভেণ্টৰী ভাউচাৰ এণ্ট্ৰি কৰা বিষয়বোৰ আলোচনা কৰাৰ লগতে কৰি দেখাম। শেষত কিদৰে টেলি প্ৰাইমত GST প্ৰয়োগ কৰা হয় তাক কৰি দেখাম। ডাঙৰ ডাঙৰ ব্যৱসায়সমূহে নিজৰ বিত্তীয় প্ৰণালী কেনেদৰে চলাই থাকে তাক বুজি পোৱাৰ এক অভিযান। তুমি তোমাৰ একাউণ্টিং ক্লাছ ৰক কৰিব বিচৰা এজন ছাত্ৰ হোৱা, বা তুমি মানি গেম বুজিব বিচৰা যিকোনো ব্যৱসায়ৰ এজন মালিক হোৱা, এই ট্ৰেনজেকশ্যনবোৰ তোমাৰ ফাইনেন্সিয়েল জগতখন ক্লিয়াৰ কৰাৰ শ্বৰ্টকাটৰ দৰে হ'ব। একাউণ্টিঙৰ প্ৰয়োজনীয় কথাবোৰ ৰহস্যমুক্ত কৰিবলৈ তুমি সাজুনে? আহা আমি একেলগে এই জ্ঞানেৰে ভৰা অভিযানত নামি যাওঁ। 10টা বেছিক একাউণ্টিং ট্ৰেনজেকশ্যনৰ জাৰ্ণিটো আৰম্ভ কৰিছোঁ। তুমি শুনাৰ দৰে ই ইমান জটিল নহয়। তুমি বুজিবলৈ সময় নিৰ্ধাৰণ কৰা আৰু তোমাৰ ব্যৱহাৰিক ক্ষেত্ৰখনত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা। তলৰ ডিছক্ৰিপশ্যন বক্সত আমাৰ ৱেবছাইট লিংকটো ক্লিক কৰি PDFবোৰ ডাউনলোড কৰিব পাৰিবা। এটা প্ৰেজেণ্টেশ্যন ৰেডি ৰাখিছোঁ। তুমি বুজিবলৈ এখন নোটবুক আৰু এটা পেন ৰেডি ৰাখিবা। এই সিৰিজ টেলি প্ৰাইম উইথ GST সম্পূৰ্ণ শিকোৱাৰ দায়িত্ব মোৰ। মাত্ৰ সুন্দৰভাৱে নোট কৰি তোমাৰ ভৱিষ্যতৰ বাবে সহায় পোৱাকৈ ৰাখাটো তোমাৰ দায়িত্ব। আমি একাউণ্টিং ফাণ্ডামেণ্টেল, ইন্ট্ৰডাকশ্যন অফ টেলি, ভাউচাৰ এণ্ট্ৰি, ইনভেণ্টৰী আৰু GST কভাৰ কৰিম। ভিডিঅ'টো দীঘল নকৰোঁ বুলি 4টা ভিডিঅ'ত সিৰিজটো শেষ কৰিম। আজি প্ৰথমটো ভিডিঅ'ত একাউণ্টিং ফাণ্ডামেণ্টেল বিষয়বোৰ আলোচনা কৰিম, য'ত একাউণ্টিঙৰ সংজ্ঞা, ডাবল এণ্ট্ৰি ছিষ্টেম কি, একাউণ্টিঙৰ গোল্ডেন ৰুলবোৰ। শেষত 10টা বিজনেছ ফাইনেন্সিয়েল ট্ৰেনজেকশ্যন ছল্ভ কৰিম, যি তোমাক একাউণ্টিঙৰ গোল্ডেন ৰুলবোৰ বুজি পোৱাত সহায় কৰিব। আচলতে একাউণ্টিং মানে কি? একাউণ্টিং হৈছে এক প্ৰণালীবদ্ধ প্ৰক্ৰিয়া। এটা ব্যৱসায় বা প্ৰতিষ্ঠানৰ বিত্তীয় লেনদেন ৰেকৰ্ডিং কৰা, এনালাইজিং বা বিশ্লেষণ কৰা আৰু ইণ্টাৰপ্ৰেটিং বা ব্যাখ্যা কৰাৰ এটা প্ৰক্ৰিয়া। ই সিদ্ধান্ত লোৱা সহায় কৰিবলৈ ফাইনেন্সিয়েল ইনফৰমেশ্যনৰ ছামাৰাইজিং বা সংক্ষিপ্ত ৰিপৰ্টিং বা প্ৰতিবেদন কৰাত সহায় কৰে। একাউণ্টিঙৰ মূল উদ্দেশ্য হৈছে কোম্পানী এটাৰ ফাইনেন্সিয়েল হেল্থ আৰু পাৰফৰ্মেন্সৰ এক স্পষ্ট ছবি প্ৰদান কৰা। ডাবল এণ্ট্ৰি ছিষ্টেম কি? ডাবল এণ্ট্ৰি ছিষ্টেম হৈছে এক ফাণ্ডামেণ্টেল একাউণ্টিং কনচেপ্ট, যাৰ বাবে কমেও 2টা একাউণ্টত প্ৰতিটো লেনদেন ৰেকৰ্ড কৰিব লাগিব, ডেবিট আৰু ক্ৰেডিট। এই ছিষ্টেমটোৱে একাউণ্টিং ইকুৱেশ্যন ফ'ল' কৰে, এছেটছ ইকুৱেল লিবিলিটিজ প্লাছ অ'নাৰ্ছ ইকুইটি। ইয়াৰ অৰ্থ হৈছে প্ৰতিটো লেনদেনৰ বাবে টোটেল ডেবিটছ টোটেল ক্ৰেডিটৰ সমান হ'ব লাগিব। নিশ্চিত কৰিব লাগিব একাউণ্টিং ইকুৱেশ্যনটো বেলেঞ্চ হৈ থাকে। ডাবল এণ্ট্ৰি একাউণ্টিঙত কি কি আছে? প্ৰথম, ডেবিট আৰু ক্ৰেডিট। প্ৰতিটো লেনদেনত কমেও এটা ডেবিট এণ্ট্ৰি আৰু এটা ক্ৰেডিট এণ্ট্ৰি অন্তৰ্ভুক্ত থাকে। ডেবিট আৰু ক্ৰেডিটে একাউণ্ট বৃদ্ধি আৰু হ্ৰাস হোৱাক প্ৰতিনিধিত্ব কৰে। দ্বিতীয়, একাউণ্ট টাইপছ। 3টা মুখ্য প্ৰকাৰৰ একাউণ্ট থাকে: পাৰ্চনেল একাউণ্ট, ৰিয়েল একাউণ্ট আৰু নমিনেল একাউণ্ট। পাৰ্চনেল একাউণ্টত থাকে যিকোনো ব্যক্তি, সংস্থা, প্ৰতিষ্ঠান আদি, য'ত মানুহ জড়িত থাকে। ৰিয়েল একাউণ্টত থাকে এছেটছ আৰু লিবিলিটিজ, সম্পত্তি বা দায়বদ্ধতা। নমিনেল একাউণ্টত থাকে ৰেভিনিউ, এক্সপেন্সেছ, গেইনছ এণ্ড লছেছ। তৃতীয়, একাউণ্টিং ইকুৱেশ্যন। এছেটছ ইকুৱেল লিবিলিটিজ প্লাছ অ'নাৰ্ছ ইকুইটি। প্ৰতিটো লেনদেনে এই ইকুৱেশ্যনৰ ইকুৱেলিটিয়ে প্ৰভাৱিত কৰে। চতুৰ্থ, বেলেঞ্চিং এণ্টিটিজ। টোটেল ডেবিট এণ্ট্ৰিজ প্ৰতিটো লেনদেন টোটেল ক্ৰেডিট এণ্ট্ৰিজৰ সমান হ'ব লাগিব। ডাবল এণ্ট্ৰি ছিষ্টেমে বিত্তীয় প্ৰতিবেদনত শুদ্ধতা আৰু স্বচ্ছতা প্ৰদান কৰে। ই নিশ্চিত কৰে যে প্ৰতিটো বিত্তীয় লেনদেন সঠিকভাৱে ৰেকৰ্ড কৰা হয়, যাৰ ফলত ভুল কম হয়। এই প্ৰণালীটো হৈছে আধুনিক একাউণ্টিঙৰ এক আধাৰ। একাউণ্টিং গোল্ডেন ৰুলছ। এই ৰুলবোৰ হৈছে এক প্ৰিন্সিপালৰ সমষ্টি, যি ডাবল এণ্ট্ৰি বুক কিপিং ছিষ্টেমক নিৰ্দেশনা দিয়ে। এই ৰুলবোৰে নিশ্চিত কৰে প্ৰতিটো বিত্তীয় লেনদেন সঠিকভাৱে আৰু ধাৰাবাহিকভাৱে ৰেকৰ্ড কৰা হয়।
তিনিটা গোল্ডেন ৰুলছ একাউণ্টিঙত তিনিটা মুখ্য প্ৰকাৰৰ একাউণ্টত প্ৰয়োগ কৰা হয় পাৰ্চনেল একাউণ্ট ৰিয়েল একাউণ্ট আৰু নমিনেল একাউণ্ট পাৰ্চনেল একাউণ্ট ডেবিট দ্য ৰিচিভাৰ ক্ৰেডিট দ্য গিভাৰ যেনে ব্যক্তি বা প্ৰতিষ্ঠানৰ সৈতে লেনদেন কৰোঁতে তুমি লাভ পোৱা একাউণ্টটোক ডেবিট আৰু লাভ দিয়া একাউণ্টটো ক্ৰেডিট হ'ব ৰিয়েল একাউণ্টছ ডেবিট হোৱাটছ কাম ইন ক্ৰেডিট হোৱাট গোজ আউট ৰিয়েল একাউণ্টৰ বাবে নগদ ধন সম্পত্তি বা সঁজুলিৰ দৰে সম্পত্তি প্ৰতিনিধিত্ব কৰে বৃদ্ধি হ'লে একাউণ্টটো ডেবিট আৰু হ্ৰাস হ'লে একাউণ্টটো ক্ৰেডিট হয় নমিনেল একাউণ্টছ ডেবিট অল এক্সপেন্সেছ এণ্ড লছেছ ক্ৰেডিট অল ইনকামছ এণ্ড গেইনছ নমিনেল একাউণ্টৰ বাবে যাৰ ভিতৰত আছে ৰাজহ ব্যয় লাভ আৰু লোকচান এক্সপেন্সেছ আৰু লছৰ বাবে একাউণ্টটো ডেবিট আৰু উপাৰ্জন বা লাভৰ বাবে একাউণ্টটো ক্ৰেডিট হয় এই ৰুলবোৰ হৈছে ডাবল এণ্ট্ৰিৰ আধাৰ যি নিশ্চিত কৰে প্ৰতিটো লেনদেনে একাউণ্টিং ইকুৱেশ্যন বজাই ৰাখে আৰু বুক কিপিং বেলেঞ্চত ৰাখে সঠিক আৰু নিৰ্ভৰযোগ্য বিত্তীয় ৰেকৰ্ড সৃষ্টি কৰিবলৈ এই ৰুলবোৰ ধাৰাবাহিকভাৱে প্ৰয়োগ কৰাটো গুৰুত্বপূৰ্ণ ফাইনেন্সিয়েল ৰেকৰ্ড কিপিঙৰ সন্দৰ্ভত 10টা বেছিক একাউণ্টিং ট্ৰেনজেকশ্যন ছল্ভ কৰোঁ আহা এই ট্ৰেনজেকশ্যনবোৰে বিভিন্ন একাউণ্টছত কেনেদৰে প্ৰভাৱ পেলাই কৰি চাওঁ আহা নম্বৰ 1 ষ্টাৰ্ট এ বিজনেছ উইথ ₹10,000 কেছ য'ত দুটা একাউণ্ট হ'ব কেছ আৰু অ'নাৰ্ছ কেপিটেল একাউণ্ট কেছ হ'ল ৰিয়েল একাউণ্ট যি বিজনেছলৈ সোমাইছে সেয়েহে ই ডেবিট আনহাতে অ'নাৰ্ছ কেপিটেল হ'ল পাৰ্চনেল একাউণ্ট যি হৈছে গিভাৰ সেয়েহে ই ক্ৰেডিট হ'ব নম্বৰ 2 পাৰ্চেছ অফিচ ছাপ্লাইজ অন একাউণ্ট ফৰ 5,000 য'ত দুটা একাউণ্ট হ'ব অফিচ ছাপ্লাইজ আৰু একাউণ্টছ পেয়েবল অফিচ ছাপ্লাইজ হ'ল ৰিয়েল একাউণ্ট যি বিজনেছলৈ সোমাইছে সেয়েহে ই ডেবিট আনহাতে একাউণ্টছ পেয়েবল হ'ল পাৰ্চনেল একাউণ্ট যি হৈছে গিভাৰ সেয়েহে ই ক্ৰেডিট হ'ব নং 3 ৰিচিভ ₹2,000 কেছ ফৰ ছাৰ্ভিচ ৰেণ্ডাৰ্ড কেছ আৰু ছাৰ্ভিচ ৰেভিনিউ একাউণ্ট দুটা হ'ব কেছ হ'ল ৰিয়েল একাউণ্ট যি বিজনেছলৈ সোমাইছে সেয়েহে ই ডেবিট হ'ব আনহাতে ছাৰ্ভিচ ৰেভিনিউ হ'ল নমিনেল একাউণ্ট যি ইনকাম সেয়েহে ই ক্ৰেডিট হ'ব যদি তুমি এতিয়ালৈকে আমাৰ ভিডিঅ' স্কিপ নকৰাকৈ চাই আছা তেন্তে তলৰ সেই ছাবস্ক্ৰাইব বুটামটোত প্ৰেছ কৰিবলৈ নাপাহৰিবা কম্পিউটাৰ লাৰ্ণিঙৰ বিভিন্ন ভিডিঅ'ৰ আপডেটেড হৈ থাকিবলৈ ই তোমাৰ গোল্ডেন টিকেটৰ দৰে হ'ব নং 4 পেইড ₹800 কেছ ফৰ ৰেণ্ট এক্সপেন্সেছ কেছ আৰু ৰেণ্ট এক্সপেন্সেছ একাউণ্ট দুটা হ'ব কেছ হ'ল ৰিয়েল একাউণ্ট যি বিজনেছৰ পৰা ওলাইছে সেয়েহে ই ক্ৰেডিট হ'ব আনহাতে ৰেণ্ট হ'ল নমিনেল একাউণ্ট যি হৈছে এক্সপেন্সেছ সেয়েহে ই ডেবিট হ'ব নং 5 প্ৰভাইডেড ছাৰ্ভিচ অন একাউণ্ট ফৰ ₹1,500 একাউণ্ট ৰিচিভেবল আৰু ছাৰ্ভিচ ৰেভিনিউ একাউণ্ট দুটা হ'ব একাউণ্ট ৰিচিভেবল হ'ল পাৰ্চনেল একাউণ্ট যি হৈছে ৰিচিভাৰ সেয়েহে ই ডেবিট হ'ব আনহাতে ছাৰ্ভিচ ৰেভিনিউ হ'ল নমিনেল একাউণ্ট যি হৈছে ইনকাম সেয়েহে ই ক্ৰেডিট হ'ব নং 6 পেইড ₹300 কেছ ফৰ ইউটিলিটিজ এক্সপেন্সেছ ইয়াত কেছ আৰু ইউটিলিটিজ এক্সপেন্সেছ একাউণ্ট দুটা হ'ব কেছ হ'ল ৰিয়েল একাউণ্ট যি বিজনেছৰ পৰা ওলাইছে সেয়েহে ই ক্ৰেডিট হ'ব আনহাতে ইউটিলিটিজ এক্সপেন্সেছ হ'ল নমিনেল একাউণ্ট যি হৈছে এক্সপেন্সেছ সেয়েহে ই ডেবিট হ'ব নং 7 ৰিচিভ ₹1,200 কেছ ফ্ৰম এ কাষ্টমাৰ অন একাউণ্ট ইয়াত কেছ আৰু একাউণ্টছ ৰিচিভেবল একাউণ্ট দুটা হ'ব কেছ হ'ল ৰিয়েল একাউণ্ট যি
যি বিজনেছলৈ সোমাইছে সেয়েহে ই ডেবিট হ'ব আনহাতে একাউণ্ট ৰিচিভেবল হ'ল পাৰ্চনেল একাউণ্ট যি হৈছে গিভাৰ সেয়েহে ই ক্ৰেডিট হ'ব নং 8 owners withdrew ₹500 cash for personal use ইয়াত কেছ আৰু owners drawing account দুটা হ'ব কেছ হ'ল ৰিয়েল একাউণ্ট যি বিজনেছৰ পৰা ওলাইছে সেয়েহে ই ক্ৰেডিট হ'ব আনহাতে owners drawing একাউণ্টটো হ'ল পাৰ্চনেল একাউণ্ট যি হৈছে ৰিচিভাৰ সেয়েহে ই ডেবিট হ'ব নং 9 paid ₹600 cash to suppliers on account ইয়াত accounts payable আৰু cash account দুটা হ'ব account payable হ'ল personal account যি হৈছে ৰিচিভাৰ সেয়েহে ই ডেবিট হ'ব আনহাতে cash হ'ল ৰিয়েল একাউণ্ট যি বিজনেছৰ পৰা ওলাইছে সেয়েহে ই ক্ৰেডিট হ'ব নং 10 paid ₹200 of interest expenses ইয়াত কেছ একাউণ্ট আৰু ইণ্টাৰেষ্ট একাউণ্ট দুটা হ'ব কেছ হ'ল ৰিয়েল একাউণ্ট যি বিজনেছৰ পৰা ওলাইছে সেয়েহে ই ক্ৰেডিট আৰু ইণ্টাৰেষ্ট এক্সপেন্সেছ হ'ল নমিনেল একাউণ্ট যি হৈছে এক্সপেন্সেছ সেয়েহে ই ডেবিট হ'ব এই লেনদেনবোৰে বেছিক একাউণ্টিং ইকুৱেশ্যন ফ'ল' কৰে এছেটছ ইকুৱেল লিবিলিটিজ প্লাছ ওনাৰ্ছ ইকুইটি প্ৰতিটো লেনদেনে এই বেলেঞ্চ মেইনটেইন ৰাখে নেক্সট ভিডিঅ'ত বেলেঞ্চ শ্বীটৰ বিষয়ে আলোচনা কৰোঁতে ভালদৰে বুজি পাবা ইয়াৰ পাছত কি হ'ব সেয়া তুমি মিছ কৰিব নিবিচাৰিবা টেলি প্ৰাইমৰ গোপনীয়তা উন্মোচন হ'ব তুমি উন্মোচন কৰিব বিচৰা শাৰীত প্ৰথম হ'বা এতিয়াই ছাবস্ক্ৰাইব কৰা নেক্সট ভিডিঅ'ত এটা সুন্দৰ ছাৰপ্ৰাইজ দিম শেষত সকলোলৈকে ধন্যবাদ পুনৰ চিৰিজৰ পৰৱৰ্তী ভিডিঅ'ত লগ পাম